Good morning everyone. আজি খাম মটন। এফালে চাওক পিঁয়াজ দি দিছোঁ, ভাজি কৰি আছোঁ। এফালে মাংস ধুনীয়াকৈ ধুই মেলি চাফা কৰি ল'লোঁ। আৰু ইয়াতে আদা নহৰু আৰু জলকীয়া খুন্দা পেষ্ট দি দিলোঁ। এফালে লৰাই আছোঁ। পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি লৰাই থাকিব লাগিব যেতিয়ালৈকে ভালকৈ সিজি নাযায়। এফালে নিমখ দি দিলোঁ আৰু এফালে হালধিও দি দিলোঁ। আৰু ইয়াত ছাগলী মাংস বুলি এক্সট্ৰা একো মছলা তেনেকুৱা দিয়া হোৱা নাই, ৰেড চিলি বা গৰম মছলা কিবাকিবি। ইয়াত অকল দালচেনি, পিঁয়াজ, আদা নহৰু এইবোৰেই দিয়া হৈছে। মছলা বেছি খালে একচুৱেলি পেট বেয়া হয়, তো আপোনালোকেও ট্ৰাই কৰি চাব পাৰে এনেদৰে বনাই মছলা নিদিয়াকৈ। এতিয়া মাংসখিনি ভালকৈ লৰাই ঢাকনটো মাৰি দিম। ছাগলী মাংসটো আমি ড্ৰাই ফ্ৰাইকৈ খাব নোৱাৰোঁ, তো ইফালে গৰম পানী বহাই দিলোঁ। লোকেল ধনিয়া অলপ আনিছিলোঁ, ইয়াত ধনিয়াখিনি ধুই ল'ম ভালদৰে। এফালে এতিয়া মাংসত পানী দি দিছোঁ আৰু এইফালে চাওক মাংস ৰেডি।